Educational channel Digital Assamole আপোনাক সকলোকে স্বাগতম জনাইছো। Please subscribe the channel and press the bell icon to never miss a video from Digital Assam. নমস্কাৰ মই পল আৰু আপোনালোকে চাই আছে ডিজিটেল আসাম। আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম কোৰ্স 508 ৰ কেইটামান ইম্পৰ্টেন্ট দীঘল প্ৰশ্ন উত্তৰ আৰু এইটো পাৰ্ট 3 ৰ ভিডিঅ' অলৰেডি পাৰ্ট 1 আৰু পাৰ্ট 2 আপলোড কৰা হৈছে। যদি আপোনালোকে এতিয়াও সেই ভিডিঅ'সমূহ চোৱা নাই লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে, তাত গৈ আপোনালোকে সেই ভিডিঅ'সমূহ চাব পাৰিব আৰু এই প্ৰশ্ন উত্তৰসমূহৰ আপোনালোকে PDF ফাইলো ডাউনলোড কৰিব পাৰিব। লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে, তাত গৈ আপোনালোকে ডাউনলোড কৰি ল'ব। আহক আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি। 1 নম্বৰ প্ৰশ্নটো হৈছে প্ৰদৰ্শন কলাৰ বিভিন্ন উপাদান সম্পৰ্কে আলোচনা কৰক। প্ৰদৰ্শন কলাৰ বিভিন্ন দিশ যেনে সংগীত, নৃত্য, থিয়েটাৰ, পুতলা নাচ আদিৰ বিষয়ে আলোকপাত কৰক। ইয়াৰ উত্তৰটো হ'ল যি কলাৰ মাধ্যমেৰে দেখা আৰু শুনা, য'ত নিজৰ শৰীৰ, মুখমণ্ডল আৰু উপস্থিতি ব্যৱহাৰ কৰা হয় তাকে প্ৰদৰ্শন কলা বোলা হয়। অভিনয় গৃহ, সংগীত, নৃত্যশিল্প আদি হ'ল বিভিন্ন ধৰণৰ প্ৰদৰ্শন কলা। প্ৰদৰ্শন কলা অত্যন্ত ব্যাপক, যি আৰম্ভণিৰ পৰা মানৱ জীৱনৰ অংশ হৈ আছে। ইয়াৰ অবিহনে মানৱ জীৱন নিষ্প্ৰভ, অসাৰ আৰু অনান্দনিক হৈ পৰিব। প্ৰদৰ্শন কলাৰ দ্বাৰা নিজৰ জাতিৰ ঐতিহ্য, বিশ্বাস, ৰীতি-নীতিৰ ঐতিহাসিক জ্ঞান আহৰণৰ লগতে ই সাংস্কৃতিক সজাগতা আৰু পৰিৱেশৰ প্ৰসাৰ কৰে। প্ৰদৰ্শনৰ বিভিন্ন উপাদানসমূহ হ'ল ক. অভিব্যক্তি। আমি আমাৰ ইন্দ্ৰিয় সঞ্চালন ক্ষমতাৰ দ্বাৰা যিকোনো কাৰ্যকলাপ কৰোঁ, যিবোৰ আনে সহজে বুজি পায় তাকে অভিব্যক্তি বুলি কোৱা হয়। এইদৰে যেতিয়া আমি যিকোনো প্ৰকাৰৰ কলাৰ মাধ্যমেৰে আমাৰ পৰিস্থিতিক শৈলীবদ্ধ কৰোঁ, তেতিয়া অভিব্যক্তিয়ে মুখ্য ভূমিকা পালন কৰে। গতিকে অভিব্যক্তি হ'ল প্ৰদৰ্শন কলাৰ গুৰুত্বপূৰ্ণ উপাদান, যাৰ মাধ্যমত কলা সৰ্বোত্তম প্ৰকাৰত উদ্ভাসিত হয়। খ. শ্ৰৱণ। মানুহৰ লগতে আমাৰ চৌপাশৰ পৰিৱেশত সকলো বস্তুৱে সংবাদ প্ৰদানৰ বাবে বিভিন্ন ধ্বনি ব্যৱহাৰ কৰে আৰু যেতিয়া এই ধ্বনি শ্ৰৱণ হয় তেতিয়া যিকোনো বস্তু কলাৰ স্থিতি প্ৰকাশ হয়। গ. পৰ্যবেক্ষণ। পৰ্যবেক্ষণ অবিহনে প্ৰদৰ্শন কলা সম্পূৰ্ণ নহয়। লক্ষ্য বা পৰ্যবেক্ষণৰ যোগেদিহে আমি আমাৰ আগ্ৰহ, অভিৰুচি অনুসৰি পৰ্যবেক্ষণ কৰোঁ। ইয়াৰ বাবেও নৃত্য, থিয়েটাৰ নাইবা সংগীত আদিত উপস্থাপনত গুৰুত্ব দিয়া হয়। ঘ. অন্বেষণ। অন্বেষণৰ দৃষ্টিভংগীয়ে আমাক জ্ঞান আৰু নতুনত্ব অৰ্জনত সহায় কৰে। ইয়াৰ দ্বাৰা কলা প্ৰদৰ্শনৰ প্ৰতি সকলোৰে দৃষ্টিভংগী আকৰ্ষিত হয়। উপৰোক্ত উপাদানসমূহৰ উপৰিও প্ৰদৰ্শন কলাৰ বিভিন্ন দিশ আছে, যাৰ দ্বাৰা সামাজিক, ধৰ্মীয় ৰীতি-নীতিসমূহৰ প্ৰতিফলন ঘটে। প্ৰদৰ্শন কলাৰ বিভিন্ন দিশসমূহ তলত আলোচনা কৰা হ'ল। ক. সংগীত। সংগীত হৈছে এনে কলাৰ ৰূপ যাৰ মাধ্যম হৈছে শব্দ। যেতিয়া ধ্বনি বা শব্দক মধুৰ, আনন্দদায়ক আৰু লয়যুক্ত কৰি পৰিৱেশন কৰা হয় তেতিয়া ইয়াক সংগীত বুলি কোৱা হয়। সংগীতে কেৱল সুৰেই নহয়, ই অনুভূতি আৰু আৱেগৰ মাধ্যমেৰে সুৰ ব্যাপক সামৰি লয়। সংগীত বিভিন্ন প্ৰকাৰৰ আছে, যেনে প্ৰথাগীত, ভক্তিগীত, সংহতিৰ গীত, স্বদেশ প্ৰেমৰ গীত, উৎসৱৰ গীত আদি। খ. নৃত্য। নৃত্য হ'ল শৰীৰ, মন আৰু আত্মাৰ অভিব্যক্তি। সংগীতৰ সৈতে মুখমণ্ডলৰ অভিব্যক্তিৰ আৰু শৰীৰৰ অংগৰ সমন্বয়কে নৃত্য বুলি ক'ব পাৰি। নৃত্যৰ গুৰুত্বপূৰ্ণ দৃষ্টিভংগী হৈছে শাৰীৰিক গতিবিধি, মুখমণ্ডলৰ অভিব্যক্তি, সংগীত, বাদ্যযন্ত্ৰ, শাস্ত্ৰীয় স্থান ব্যৱস্থাপনা। বিবাহ, সাংস্কৃতিক কাৰ্যক্ৰম, গণতন্ত্ৰ দিৱসৰ পেৰেড, কোনো বিশেষ অঞ্চলৰ স্থানীয় উৎসৱ, পৰ্যটন স্থান আদিত নৃত্য প্ৰদৰ্শন কৰা হয়। নৃত্য বিভিন্ন প্ৰকাৰৰ: লোকনৃত্য, শাস্ত্ৰীয় নৃত্য, সৃজনী নৃত্য আদি। নৃত্য এটি গুৰুত্বপূৰ্ণ প্ৰদৰ্শন কলা। গ. থিয়েটাৰ। থিয়েটাৰ হ'ল আন এটা প্ৰদৰ্শন কলাৰ দিশ, য'ত কণ্ঠ, ভংগী, সংগীত, নৃত্য, শব্দ আদি ব্যৱহাৰ কৰি দৰ্শকৰ সন্মুখত অভিনয় কৰা হয়। থিয়েটাৰ বা নাটক সামাজিক প্ৰশংসা, সজাগতা, সংবাদ, সামাজিক ক্ষতি, উচ্ছেদ, পৌৰাণিক গল্প, মহাকাব্য, প্ৰখ্যাত ব্যক্তিত্ব আৰু ধাৰ্মিক আদি কাহিনীৰ ওপৰত আধাৰিত। ঘ. পুতলা নাচ। পুতলা নাচ কলা প্ৰদৰ্শনৰ এক অতুলনীয় দৃষ্টিভংগী,
যি সামাজিক সচেতনতা, পৰিৱেশ সচেতনতা, ঐতিহাসিক ঘটনা, নৈতিকতা আহৰণত সহায় কৰে। পুতলা নাচৰ বিষয়বস্তু হৈছে নৈতিক প্ৰমূল্যৰ উপাখ্যান, মহাকাব্য, স্থানীয় পৌৰাণিক কথা আদি। পুতলা নাচত দৃশ্যকলা আৰু শিল্প যেনে ৰং, সাদৃশ্য আদিৰ সকলো তত্ত্ব পুতলাত ব্যৱহাৰ কৰা হয়। উপৰোক্ত প্ৰদৰ্শন কলাসমূহ অতীতৰ পৰাই মানুহৰ জীৱন যাত্ৰাৰ লগত সংযুক্ত হৈ আছে। ইয়াৰ উপৰিও এই সংস্কৃতিৰ একতা অপৰিহাৰ্য অংগ হিচাপে বিবেচিত হৈ আহিছে। এতিয়া আহিছোঁ 2 নম্বৰ প্ৰশ্নটোলৈ। আঞ্চলিক বা স্থানীয় কলাই প্ৰাথমিক স্তৰত শিশুৰ জীৱনত কিদৰে ভূমিকা পালন কৰে? ইয়াৰ উত্তৰটো হ'ল আঞ্চলিক বা স্থানীয় কলা হ'ল অঞ্চলভেদে পোৱা বিভিন্ন প্ৰদৰ্শন কলা, যেনে হাত মোজা, কাঠ পুতলা, যি উত্তৰ প্ৰদেশ, উৰিষ্যা, কেৰালাত পোৱা যায়, তাঁৰযুক্ত পুতলা, যিবোৰ ৰাজস্থান, কৰ্ণাটক, তামিলনাডুত পোৱা যায়। ইয়াৰ উপৰিও অঞ্চলভেদে হোৱা সংগীত, নৃত্য, থিয়েটাৰ, পুতলা নাচ আদিয়ে আঞ্চলিক বা স্থানীয় কলাৰ ৰূপ লয়। এই কলাসমূহৰ দ্বাৰা বিভিন্ন জাতি, গোষ্ঠী অধ্যুষিত ভাৰতৰ লোক সংস্কৃতিৰ সুন্দৰভাৱে প্ৰতিফলিত ঘটে। আঞ্চলিক বা স্থানীয় কলাই প্ৰাথমিক স্তৰৰ শিশুসকলৰ জীৱনত তলত দিয়া ধৰণে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। 1 নম্বৰ, স্থানীয় কলাই শিশুৰ সামগ্ৰিক বিকাশত যেনে শাৰীৰিক, জ্ঞান সম্বন্ধীয়, আৱেগিক, সামাজিক, আধ্যাত্মিক আৰু ভাষিক বিকাশত সহায় কৰে। ইয়াৰ দ্বাৰা শিশুৱে নিজস্ব অঞ্চল বা পৰিৱেশ সম্বন্ধীয় অনুভূতি লাভ কৰে। 2 নম্বৰ, আঞ্চলিক বা স্থানীয় কলাত অংশগ্ৰহণে শিশুসকলৰ মাজত সমন্বয়, সহযোগ, ধৈৰ্য, একতাবোধ, নেতৃত্ব আৰু প্ৰৱৰ্তিত আৰু অনুসৰণ কৰা ক্ষমতা বৃদ্ধি কৰে। 3 নম্বৰ, এইবোৰ কলাৰ দ্বাৰা শিশুসকলৰ মাজত জীৱনৰ প্ৰতি ধনাত্মক দৃষ্টিভংগী স্থাপনত সহায় কৰে। 4 নম্বৰ, স্থানীয় কলাই শিশুসকলৰ মাজত অন্বেষণ প্ৰৱণতা জগাই তোলে, যাৰ দ্বাৰা যিকোনো পৰিস্থিতিত সমস্যা সমাধানৰ সুযোগ প্ৰদান কৰে। 5 নম্বৰ, এই কলাসমূহে শিশুৰ একাগ্ৰতা, শক্তি আৰু মনোযোগ বৃদ্ধি কৰে, যিয়ে মানসিক ক্ষমতা তীব্ৰ কৰি সৃজনশীলতা আৰু কল্পনা শক্তি বৃদ্ধিত সহায় কৰে। 6 নম্বৰ, এই কলাসমূহে শিশুসকলৰ মাজত ক্ৰিয়াকলাপৰ ভাষাৰ প্ৰতিবন্ধকতা গুচাই কাৰণে ইয়াত ভাৱৰ আদান প্ৰদান কথোপকথনৰ মাধ্যমেৰে হয়। 7 নম্বৰ, প্ৰাথমিক স্তৰত যেতিয়া আঞ্চলিক বা স্থানীয় কলা ৰূপ আয়োজন কৰা হয়, তেতিয়া এই আঞ্চলিক বা স্থানীয় বন্ধন শক্তিশালী কৰে আৰু অঞ্চলটোৰ সন্মান বিকশিত কৰে। সো ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টোত লোৱা হৈছিলে 508ৰ এই দুটা ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ। যদি ভিডিঅ'টি ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পৰৱৰ্তী ভিডিঅ'ত পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।